নাই সেইটো আমি আলোচনা কৰি আছোঁ আমাৰ যিটো ষ্টেটাছ যিটো পাব লাগে বুলি আমি কৈছোঁ সেইটো আলোচনাৰ মাজেদি হ'ব মুঠতে গোটেই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যিটো ক্ষমতা সেইটো আগৰ নিচিনা হ'ব বনাবতো যিটো অল ডিপাৰ্টমেণ্ট এইটো লৈ আহিব আৰু সেই যে মহিলাসকলৰ আত্মসহায়ক গোটৰ কাৰণে যিটো গ্ৰেণ্ড চিনাৰী গৰীব দুখীয়াৰ কাৰণে গ্ৰেণ্ড চিনাৰী সেইবিলাক গেৰেণ্টি আছে আমাৰ আজিৰ পৰা আপুনি দায়িত্ব লৈছে কিমান দিন পিছত আপোনাৰ মাটি পত্ৰ EM দায়িত্ব দিয়া নাই EMটো অহাকালি বা পৰহি ভিতৰত হ'ব मार्चेर पट्टा दियाते एक नंबर प्रायोरिटी हिसाब काम कर जामा तो आप लोग देखा हमारा और टेकिंग सेरेमनी भी हो गया बस ये पिछर कथा ये बहुत प्रक्रिया আছে কাম কৰিব লগা বহুত সিস্টেম আছে এটো সিস্টেম বিলাক শেষ হলে নিশ্চয় কৰিব পাৰি মিত্ৰতা মানে আমি আজি আপোনালোকে সেইদিনা শুনিছোঁ আমাৰ PMD মিটিঙত আপোনালোকে শুনিছোঁ যে আমি য'ত UPPL আছে ইয়াত আমি নাথাকিম স্পষ্ট কথা UPPL আউট BPF ইন এইটো প্ৰক্ৰিয়া চলি আছে এতিয়া UPPL নাথাকিবই UPPL নাথাকে আজি আমাৰ চিফ ডেপুটি চিফটো শপত গ্ৰহণ কৰা হ'ল আৰু প্ৰথম স্পিকাৰ হিচাপে আমাৰ চিফ সেক্ৰেটাৰী বা আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰীয়ে সেইটো নিয়ম হিচাপে ঠিক কৰিলোঁ আৰু অহাকালিৰ ভিতৰত আমাৰ বাকী EM-সকলে ঠিক হ'ব এইটোতো কেতিয়াবাই চেছ কৰি দিছোঁ মই কেইজনীয়া হ'ব মানে এইটোৱে আগৰ UPPL চৰকাৰৰ নিচিনা EM নাথাকিব আমাৰ প্ৰপৰ্চনেল 14টা চিফ ডেপুটি চিফ লৈ পেলাই 14টা হ'ব স্পিকাৰ ডেপুটি স্পিকাৰ লৈ পেলাই 16 জন হ'ব এইটোৱেই মহিলা EM পাব মহিলা EM পাব চিয়ৰ অৰুণোদয় যিটো প্ৰক্ৰিয়া সেইটো অসমৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব আমাৰ যেহেতু আজিহে আমি অটেকিং কৰিলোঁ অলপ দেৰিকৈ হ'ব অফিচে লোৱা নাই খিৰিকী দিব পাৰিব সেইদিনা দেখা নাই যোৱা নাই ড্ৰাইভাৰে ৰখি আছে ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে একেবাৰে ভাড়া দিব পৰা নাই সেইকাৰণে যোৱা নাছিলোঁ কিন্তু মই খুব কনভিন্স কৰিলোঁ এই অফিচ লোৱাৰ পিছত ভাড়াটো দিম যোৱা নাছিল এই 2 দিন আগত গৈছে আপুনি বিজেপিত যেতিয়া ইন হ'ব তেতিয়া EM দিব নেকি বিজেপিত কেইজন দিব ছাৰ ইন হ'লে নাই ইন মানে NDA যেতিয়া হ'ব এইটোতো প্ৰক্ৰিয়া এইটোতো নিয়ম এটা আপুনি ধৰ্মটো পালন কৰিবই লাগিব একজন হওক দুইজন হওক তিনিজন হওক কিবা একটাতো হ'বই কিমান দিন লাগিব ছাৰ ইন হ'লে কিমান দিন লাগিব এইটো আলোচনা চলি আছে কিমান দিন লাগিব এইটো ফিক্স মই ক'ব নোৱাৰোঁ মুঠতে আলোচনা চলি আছে 26 ইলেকশ্যনৰ পিছৰ কথা এতিয়া আমি অফিচ কৰিম অফিচ কৰাৰ পিছত আমাৰ नेक्स्ट तो इतना अक्टूबर में नवंबर दिसंबर पड़ा हमारे चालू होगा सर इस टर्म में किस तरह का डेवलपमेंट है मालूम है सभी तो डेवलप करना है स्पोर्ट्स में कल्चर में वो कम्युनिकेशन वो देखो ये इरिगेशन सिस्टम वो भी ठीक नहीं सारा ये जितना एग्रीकल्चर सेक्टर में हेल्थ सेक्टर में एजुकेशन सेक्टर में ज़्यादा ध्यान देके हम काम करेंगे वो बस वही उपहार माने मार्चे पट्टा तो धन्यवाद मैं धन्यवाद दिम सेम डांगरिया मग जेनेका प्रोजेक्ट करि গৈছে मैं आदरणि जनाइছো धन्यवाद जनाइছো
মই যদি এনেকুৱা মেইন পাৰ্ট ল'ব পাৰে এইটো মোৰ কাৰণে শুভ লক্ষণ হ'ব বুলি মই ভাবোঁ। মহাৰাষ্ট্ৰ নহয়, নেপালতো বনাব। মহাৰাষ্ট্ৰটো ইণ্ডিয়াতহে, নেপালত বনাবলৈ কৈ আছোঁ আমি। এইটোতো विदिन इंडिया, नेपाल में बनाएगा हम। ओ बस नेपाल में हमारा बोरो है, बोरो लोगों है, उन लोग के लिए हमारा वो गेस्ट हाउस बनाना जरूरी है। इसके बाद वो जम्मू कश्मीर में देखो, वो भी हमारा थोड़ा रिलेशन है। वो आप लोग हिस्ट्री को देखो, हमारा हिस्ट्री जम्मू कश्मीर से क्या रिलेशन है, हमें भी गेस्ट हाउस बनेगा। अग्रमा जी, आपको क्या लगता है किस लिए यूपीपीएल बुरी तरह से विध्वस्त हुई इस बार की निर्वाचन में? आप कितना दिन हो गया बीटीसी में? ज़्यादा दिन नहीं हुआ शायद ना, तो मालूम नहीं होगा आपको। এইটো বনাম জাগা আছে আমাৰ কোকৰাঝাৰতে হ'ব দেই। হয় হয়, এইটো মই ৱেলকাম জনাইছোঁ CM ডাঙৰীয়াক। আৰু আমি যেনেকৈ কৈছে 16টা ডিপাৰ্টমেণ্টক আকৌ আমাক ঘূৰাই দিব লাগে, এই হিচাপত প্ৰচেছটো কৰিছে। অলৰেডি উইড্ৰ কৰিছে বোধহয়। আৰু আমাৰ DC মহোদয়ক যিটো ছেক্ৰেটাৰী হিচাপে দায়িত্ব দিছিল, এইটোও মানে উইড্ৰ কৰাৰ নিচিনা উইড্ৰ কৰিম বুলি কৈছে। মুঠতে BTCটো আগৰ নিচিনা গোটেই ক্ষমতাটো লৈ পেলাই শাসন কৰিব বাছ। কিন্তু এটা কথা